ৰহা সুবাসৰ সেউজীয়াই আকৌ উৎসাহৰ ঢৌ তুলিব শীৰ্ষক বিশ্ব পৰিৱেশ দিৱস পালন। বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ ৰাজ্যৰ লগতে ৰহাতো পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে 2021 বৰ্ষত শিক্ষিত যুৱকসকলৰ দ্বাৰা স্থাপিত সুবাস নামৰ অনুষ্ঠানৰ উদ্যোগত ৰহা নগৰ সমিতিৰ সহযোগত তথা সুবাসৰ সক্ৰিয় সদস্য স্বৰ্গীয় কৌস্তভজ্যোতি ডেকাৰ সোঁৱৰণত বুধবাৰে সেউজীয়াই আকৌ উৎসাহৰ ঢৌ তুলিব শীৰ্ষক গছপুলি ৰোপণ কাৰ্যসূচী হাতত লৈ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সুবাসৰ সদস্যসকলে ৰহাৰ বিভিন্ন শিক্ষা অনুষ্ঠান চৰকাৰী কাৰ্যালয়ত গৈ বিভিন্ন ধৰণৰ গছপুলি ৰোপণ কৰাৰ লগতে পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি উচ্চতৰ মাধ্যমিক শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গৌৰৱ কঢ়িয়াই অনা 13গৰাকীকৈ মেধাৱী ছাত্ৰ ছাত্ৰীক এটি গছপুলি আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। পৰিৱেশ দিৱস উপলক্ষে সমগ্ৰ পৃথিৱী আজি সেউজীয়া দিনটো পালন কৰিছে। আমিও যিহেতু সেউজীয়াৰ লগতে জড়িত, তো সেউজীয়াই আকৌ উৎসাহৰ ঢৌ তুলিব বুলি আমি এটা থিম লৈ আমাৰ ৰহা নগৰ সমিতিৰ সৌজন্যত আৰু সুবাসৰ উদ্যোগত সকলো ৰাইজৰ সহায় সহযোগিতাৰে আজি আমি 100 গছপুলি ৰোপণ কৰাৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু তাৰ লগতে আমাৰ সুবাসৰ লগত গোটেই বছৰ জুৰি যিখিনি ছাত্ৰ ছাত্ৰীয়ে জড়িত হৈ থাকে আৰু অতি মানে আমাৰ হৈ যোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাত আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কিছু ছাত্ৰ ছাত্ৰীক আমি আজি সম্বৰ্ধনা অনুষ্ঠান জনাইছোঁ। প্ৰায় 13জনমান আমাৰ লগত জড়িত আৰু তেওঁলোক খুব প্ৰকৃতিৰ এনেকুৱা ধৰণৰ আমাৰ যিখিনি এক্টিভিটি আমি কৰোঁ তাৰ লগত সদায় জড়িত হৈ থাকে। গতিকে তেওঁলোকে যাতে সেই দৃষ্টিভংগী সদায় তেওঁলোকৰ জীৱনত আগবঢ়াই নিয়ক, সমাজখন খুব ভালদৰে ৰাখক, সেই উদ্দেশ্যেৰে আজি আমি ফুলৰ ভিতৰত সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়া, বকুল এনেধৰণৰ আৰু ফলৰ ভিতৰত স্কুল বিদ্যালয়ৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহত আমি জামু, মধুৰিআম এনেকুৱা ধৰণৰ গছপুলিবোৰ লগাইছোঁ। আৰু এই ক্ষেত্ৰত আমি ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্ট আমাৰ মৰিগাঁৱৰ তেখেতসকলৰ শলাগ ল'ব লাগিব। তেখেতসকলে আমাক খুব সুন্দৰকৈ পুলিখিনি উন্নত মানদণ্ডৰ পুলিখিনি আমালৈ দিলে, যাৰ ফলত আমি ৰহা কলেজ, ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ, ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতন আমি এতিয়া বৰ্তমান তাতেই উপস্থিত হৈ আছোঁ। আৰু তাৰপিছত ৰহা চক্ৰ বিভাগীয় কাৰ্যালয়, তাৰপিছতে ৰহা আৰক্ষী থানা আৰু ৰহা ষ্টেচনৰ যিটো বাট, সেই বাটটোত অলপ সোনকালে মানে কেইদিনমান আগতেই এডাল গছ যিহেতু খহি পৰিলে, সেইডালৰ জেগাত আমি কেইডালমান গছ ৰুই দিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।